নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল আজিৰ এই ভিডিঅ'টোত ক্লাছ 6ৰ গণিতৰ প্ৰথম অধ্যায়ৰ অনুশীলনী 1D ৰ আগৰ যিখিনি আছে তাৰে বেসিক ভিডিঅ' আলোচনা কৰিম আমি ইয়াতে মই আৰু এটা বেসিক ভিডিঅ' দি দিছিলো তোমালোকে চাই লবা এটো তোমাৰ পাৰ্ট 1 হিচাপে আছিল এটো তোমাৰ পাৰ্ট 2 হ'ব ইয়াত আমি শিকিম সংখ্যা লিখাৰ তোমাৰ প্ৰণালী কি সংখ্যা লিখাৰ ৰোমান সংখ্যা লিখাৰ প্ৰণালী এতিয়া আমি যিবিলাক সংখ্যা লিখো আগতে 0 1 2 এইবিলাক সংখ্যাবিলাক কি হয় হিন্দু আৰবীয় সংখ্যা প্ৰণালীৰ পৰা হয় বুজি পাইছা আমি অংক কেইটা পাইছিলো 10টা পাইছিলো 0 পৰা কিহলৈকে 9 লৈকে এতিয়া আমি ব্যৱহাৰ কৰা সংখ্যাবোৰ কিহৰ হয় হিন্দু আৰবীয় সংখ্যা প্ৰণালীৰ হয় এতিয়া সংখ্যা লিখাৰ আন এটা পদ্ধতি আছে হেতু হ'ব তোমাৰ ৰোমান সংখ্যা প্ৰণালী বুজি পাইছা এতিয়া ৰোমান সংখ্যা প্ৰণালীত আমি কি ব্যৱহাৰ কৰো আমি ৰোমান সংখ্যা নিশ্চয় তোমালোকেও লিখিছা তোমালোকে নিশ্চয় 1 2 কি লিখিছা 1 2 এনেকুৱাকে নিলিখি পিনে এনেকুৱাকে লিখিছা 2 2 এনেকুৱাকে লিখিছা 3 2 এনেকুৱাকে লিখিছা এইখিনি তোমালোকে এটলিষ্ট লিখিছা সকলোৱে এতিয়া চোৱা ৰোমান সংখ্যা লিখাৰ যেটো পদ্ধতি আছে তাৰ আমি প্ৰতীক ব্যৱহাৰ কৰো প্ৰতীক বা চিহ্ন আৰু হেগিটা আছে তোমাৰ এইগিটা I V X L C D M আমি যেনেকৈ তোমাৰ 1 2 এবিলাকো একোটা প্ৰতীক বুজি পাইছা এগিটা সংখ্যাৰে আমি বাকি সংখ্যাবিলাক লিখো ঠিক তেনেকৈ ৰোমান সংখ্যা প্ৰণালীত আমি এই সাতটা প্ৰতীকেৰে গোটেইবিলাক সংখ্যাবিলাক লিখিম বুজি পাইছা এতিয়া ইয়াত কেইটামান উদাহৰণ দি দিছে হিন্দু আৰবীয় সংখ্যা আমাৰ নৰমাল সংখ্যা কেইটা আৰু ৰোমান সংখ্যা ইয়াত দেখুৱাই দিছে কোনটো কি হ'ব এতিয়া ইয়াত 1 মানে এইটো 1 বুজি পাইছা 2 মানে দুটা I হ'ব 3 মানে হ'ব তোমাৰ তিনিটা I বুজি পাইছা 4 মানে তোমাৰ IV তাৰপিছত 5 মানে কি হ'ব V 6 মানে VI ঠিক তেনেকৈ 7 8 9 10 10 মানে X তোমাৰ 50 মানে আকৌ কিমান L 100 মানে তোমাৰ C তাৰপিছত 500 মানে কি আছে তোমাৰ D আছে ঠিক তেনেকৈ তোমাৰ 1000 মানে কি হ'ব তোমাৰ M হ'ব এইখিনি বুজি পালা তোমালোকে এইখিনি তোমালোকে মুখস্থ কৰি থব লাগিব এইখিনি মনত থাকিব লাগিব তোমালোকৰ যে I মানে কি হয় V মানে কি হয় X L C D আৰু M এইখিনি জানিলেহে তোমালোকে কি কৰিব পাৰিবা সংখ্যাবিলাক পিছলৈ বনাব পাৰিবা নহলে এইখিনি আকৌ চাই থাকিব লাগিব এতিয়া এই যিবিলাক আমি সংখ্যা লিখিলো এইবিলাক এটা নিয়মৰ দ্বাৰা আমি বনাব লাগিব বুজি পাইছা নৰমালি আমি এনে বনাব নোৱাৰিম এটো সো নিয়মবোৰ কি হ'ব ইয়াত দিয়া আছে এই সংখ্যা আমি যেনেকৈ বনাম তাৰ প্ৰণালীবিলাক ইয়াত দিয়া আছে এই প্ৰণালীত ব্যৱহৃত নিয়মবোৰ আমি পাম এতিয়া চোৱা তোমালোকে সাধাৰণভাৱে যদি অলপ লক্ষ্য কৰা তেতিয়াহলে তোমালোকে অলপ আইডিয়া পাবা কেনেকৈ চোৱা এইটো 1 মানে I বুজি পাইছা আকৌ 2 মানে কি হৈছে দুটা I মানে কি হৈছে I দুটা দিয়াৰ লগে লগে কি হৈছে 1 + 1 হৈ গৈছে 2 হৈ গৈছে বুজি পাইছা ঠিক তেনেকৈ ইয়াত চোৱা ইয়াত V মানে 5 বুজি পাইছা V মানে 5 হলে ভিৰ কি কৰিছে তোমাৰ এইফালে কি হ'ব তোমাৰ সো সাইড ৰাইট সাইড আৰু এইফালে হ'ব তোমাৰ লেফট সাইডে যদি I টো লগাই দিছে তাৰ মানে কি হৈ গৈছে 5 ৰ পৰা 1 বিয়োগ হৈ গৈছে অৰ্থাৎ আমি 4 পাইছো বুজি পাইছা ঠিক তেনেকৈ তোমালোকে কিছুমান আইডিয়া কৰিব পাৰিবা এতিয়া ইয়াত ধুনীয়াকৈ নিয়ম কেইটা চোৱাৰ পিছত আমি বুজি পাই যাম এতিয়া প্ৰথমটো কি দিয়া আছে চোৱা প্ৰথমটো আছে কোনো এটা প্ৰতীক 3 বাৰতকৈ অধিক পুনৰাবৃত্তি নঘটে কিন্তু VLD কেতিয়াও পুনৰাবৃত্তি নহয় অৰ্থাৎ যিকোনো এটা প্ৰতীক যদি লও আমি প্ৰতীক কেইটা পালো আমি প্ৰতীক পালো তোমাৰ 7টা পালো কি পালো মই আকৌ এবাৰ লিখি দিছো তলত কি প্ৰতীক পালো চোৱা আমাৰ প্ৰতীক কেইটা আছিল প্ৰথম এটা হ'ব তোমাৰ I তাৰ পিছত কি হ'ব তোমাৰ V তাৰ পিছত হ'ব তোমাৰ X তাৰ পিছত হ'ব তোমাৰ L C D আৰু M বুজি পাইছা এই 7টা হল প্ৰতীক এই 7টা প্ৰতীকৰ কি হৈছে তোমাৰ VLD ইয়াত লিখি দিছে চোৱা VLD কেতিয়াও পুনৰাবৃত্তি নহয় V মানে হৈছে তোমাৰ এইটো L মানে হৈছে তোমাৰ এইটো আৰু D মানে হৈছে তোমাৰ এইটো এই তিনিটা কি হৈছে তোমাৰ পুনৰাবৃত্তি নঘটে অৰ্থাৎ কি পুনৰাবৃত্তি নঘটে মানে কি আমি VV লিখিব নোৱাৰো LL লিখিব নোৱাৰো আৰু DD লিখিব নোৱাৰো কিয় নোৱাৰো হেতু আমি গম পাম এতিয়া চোৱা আৰু কি কৈছে
কোনো এটা প্ৰতীক 3 বাৰতকৈ অধিক পুনৰাবৃত্তি নঘটে অৰ্থাৎ যিকোনো এটা প্ৰতীক যেতিয়া আমি লওঁ ধৰা তোমাৰ i2 এটা প্ৰতীক বুজি পাইছা i মানে কি বুজাই আছে i মানে 1 বুজাই আছে এতিয়া i2 আমি কি কৰিব পাৰো i2 যদি এবাৰ লিখো ঠিকে আছে 1 হৈ গল i2 যদি আমি দুবাৰ লিখো কি হৈ যাব 2 হৈ যাব i2 যদি তিনিবাৰ লিখো কি হ'ব 3 হৈ যাব সৰি 4 লিখা গৈছিলে 3 হৈ যাব কিন্তু আমি i2 তিনিবাৰতকৈ বেছি লিখিব নোৱাৰো অৰ্থাৎ আমি i 4টা লিখিব নোৱাৰো i 4টা লিখি পিনে 4 বুলি আমি লিখি দিব নোৱাৰো এইটো তোমাৰ নিয়মত নাহে বুজি পাইছা তোমালোকে এটা সংখ্যা কেৱল তিনিবাৰলৈকে লিখিব পাৰিবা এতিয়া ইয়াত x2 আছে x2 তোমালোকে তিনিটা x লিখিব পাৰিবা যেটো মান কিমান হ'ব 10 ৰ লগত 10 যোগ কৰিলে 10 20 হ'ব তাৰ পিছত আৰু 10 যোগ কৰিলে কি হ'ব 30 হ'ব সো 30 পাবা ঠিক তেনেকে যেটো c আছে c টো যদি তোমালোকে কি কৰিব পাৰিবা তিনিবাৰ লিখিব পাৰিবা তিনিবাৰ লিখিলে কিমান হ'ব 100 যোগ 100 200 তাৰ পিছত আৰু 100 যোগ কৰিলে কিমান হ'ব 300 হ'ব তোমালোকে c 4টা লিখিব নোৱাৰিবা বুজি পাইছা এইটো হৈছে ইয়াৰ নিয়ম সো তোমালোকে মনত ৰাখি থৈ দিবা ইয়াত মই অলপ কালাৰটো অলপ বেলেগ কৰি দিও যাতে তোমালোকে বুজি পোৱা এইটো এটা চোৱা i x c আৰু m সো এইগিটা কি হ'ব তোমাৰ পুনৰাবৃত্তি কৰিব পাৰিবা কিন্তু কেইবাৰলৈকে তিনিবাৰলৈকে 3 টাইমছ মনত ৰাখিবা 3 টাইমছ আৰু তোমাৰ VLD এটো তোমালোকে পুনৰাবৃত্তি কৰিব নোৱাৰা আচ্ছা মই এটো কৈ দিও VLD টো তোমালোকে কিয় পুনৰাবৃত্তি কৰিব নোৱাৰা চোৱা v দুটা লিখা মানে কি হৈ যাব v মানে কি তোমালোকে বুজি পাইছা v মানে হৈছে তোমাৰ 5 যদি মই 5 দুটা লিখি দিও 5 v লিখি দিও তাৰ মানে কি হৈ যাব তোমাৰ 5 + 5 হৈ যাব তাৰ মানে কি হৈ যাব তোমাৰ 10 বুজি পাইছা এতিয়া চোৱা তোমালোকে 5 + 5 কৰিলে আমি 10 পাও 10 টো অলৰেডি ইয়াতে আছে বুজি পাইছা নে x টো আমি আগতে পাইছোৱে সো এইটো তোমাৰ x বুজি পাইছা x মানে আকৌ তোমাৰ 10 হৈ গল সো সেই কাৰণে আমি কি কৰিব নোৱাৰো v টো ডাবল লিখিব নোৱাৰো ঠিক তেনেকে l টো চোৱা l মানে হৈছে তোমাৰ 50 যদি l দুটা লিখি দিও 50 + 50 হৈ যাব 50 + 50 আৰু 50 মানে হ'ব তোমাৰ 100 এতিয়া 100 ৰ বাবে আমাৰ অলৰেডি এটা ৰোমান সংখ্যা দিয়া আছে এটো কি সংখ্যা 100 মানে হৈছে তোমাৰ c বুজি পাইছা ঠিক তেনেকে আৰু এটা আছিল d মানে হৈছে তোমাৰ 500 d লিখিলে কি হ'ব 500 যোগ 500 500 + 500 এটো কি হ'ব তোমাৰ 1000 এতিয়া 1000 ৰ বাবে এটা ৰোমান সংখ্যা দিয়া আছে হেতু হ'ব তোমাৰ কি m সেই কাৰণে আমি এই তিনিটা লিখিব নোৱাৰো যদি এই তিনিটা লিখো তেতিয়ালে সংখ্যা প্ৰণালীটো কি হৈ যাব সংখ্যা প্ৰণালীটো উলটপালট হৈ যাব বুজি পাইছা তাৰ পিছত 2 নম্বৰ পইণ্টটো চোৱা 1 নম্বৰটো তোমালোকে সকলোৱে বুজি পালা এইটো মই মাৰ্ক কৰিলো এতিয়া 2 নম্বৰটো চোৱা 2 নম্বৰটো কি দিয়া আছে তোমাৰ একেটা প্ৰতীক যিমানবাৰ পুনৰাবৃত্তি হয় সিমানবাৰ তাৰ মান যোগ হয় যিমানবাৰ মানে ইয়াত যেটো যিমানবাৰ বুলি দিয়া আছে হেতু তিনিবাৰে হ'ব পাৰিব কাৰণ আমি প্ৰথম লাইনতে পাই গলো যে কি আছে ইয়াতে কোনো এটা প্ৰতীক তিনিবাৰতকৈ অধিক পুনৰাবৃত্তি নঘটে এতে কি কৈছে ইয়াত যিকিটা পুনৰাবৃত্তি ঘটিব অৰ্থাৎ আমি যেটো i x c আৰু m এগিটা যেটো আমি ডাবল কৰি লিখিলে কি হ'ব ইয়াত সাইডত লিখিলে কি হ'ব তাৰ মানবিলাক যোগ হ'ব যোগ কৰাটো বাৰু মই প্ৰথমতে তোমালোকক বুজাই দিছিলো ইয়াতে কি বুজাই দিলো 1 ৰ পিছত 2 আহিছে তাৰ পিছত 3 আহিছে 1 দুটা যোগ হৈছে বা 2 1 তিনিটা যোগ হৈছে 3 পাইছো আমি বুজি পাইছা সো ইয়াতো চাব পাৰা তোমালোকে 6ত চাব পাৰা 5 ৰ লগত 1 যোগ কৰিছে v + vi সো 5 + 1 কৰিছে 6 হৈছে বুজি পাইছা ঠিক তেনেকে ইয়াত কৈছে একেটা প্ৰতীক যিমানবাৰ পুনৰাবৃত্তি হয় যিমানবাৰ মানে ইয়াত তিনিবাৰে হ'ব কাৰণ তিনিবাৰতকৈ আমি ওপৰত কৰিবই নোৱাৰো এটো আমাক অলৰেডি দিয়ে দিছে যিমানবাৰ ইয়াত 3 লিখি দিছো বাৰু তিনিবাৰ সো যিমানবাৰ পুনৰাবৃত্তি হয় সিমানবাৰ তাৰ মান যোগ হয় ইয়াত উদাহৰণ দি দিছে ইয়াত দেখিছা i তিনিটা এক লগত থকা মানে কি হ'ব 1 তিনিটা যোগ হৈছে x দুটা থকা মানে 10 দুটা যোগ হৈছে তিনিটা যদি থাকিলেতেন x তেতিয়ালে কিমান হলয় 10 তিনিটা যোগ হলয় অৰ্থাৎ 30 পালো হয় ঠিক তেনেকে c হ'ব পাৰে c দুটা হলে 200 হ'ব তিনিটা হলে 300 হ'ব বুজি পাইছা m দুটা হলে কিমান হ'ব 2000 হ'ব তেনেকুৱা এতিয়া এইখিনিটো আমি অলৰেডি পালোৱে
সো এতিয়া তোমাৰ 3 নম্বৰটো চাও ইয়াত ইংৰাজীটো দিয়া আছে তোমালোকে ইংৰাজীখিনিও চাই ল'ব পাৰিবা সো 3 নম্বৰটো চাও আমি 3 নম্বৰটোত কি দিয়া আছে নিয়মটো চোৱা 3 নম্বৰটো চোৱা 3 নম্বৰটো আছে তোমাৰ ডাঙৰ প্ৰতীকৰ হোৱাতে সৰু প্ৰতীক থাকিলে সৰু প্ৰতীকৰ মান ডাঙৰ প্ৰতীকৰ লগত যোগ হয় সো এইটো ইম্পৰ্টেন্ট তোমালোকে এইটো মনত ৰাখিব লাগিব গোটেইকেইটা মনত ৰাখিব লাগিব কিন্তু এইটো এটা ইম্পৰ্টেন্ট সো ডাঙৰ প্ৰতীকৰ হোৱাতে সৰু প্ৰতীক থাকিলে সৰু প্ৰতীকৰ মান ডাঙৰ প্ৰতীকৰ লগত যোগ হয় কি কৈছে বুজি পাইছা নিশ্চয় তোমালোকে চোৱা ডাঙৰ প্ৰতীক মানে তোমাৰ আমাৰ সংখ্যা কেইটা আছিল তোমাৰ 7টা আছিল বুজি পাইছা 7টা আছিল তোমাৰ I V তাৰ পিছত আছিল X L C D M এই 7টা আছিল বুজি পাইছা এই 7টাৰ কি কৈছে ডাঙৰ প্ৰতীকৰ হোৱাতে সৰু প্ৰতীক থাকিলে এতিয়া চোৱা ডাঙৰ প্ৰতীক বুলি ক'লে চোৱা I টো কি হ'ব এই I টো তোমাৰ V তকৈ সৰু হ'ব মানে V টো ডাঙৰ হ'ব ঠিক তেনেকৈ V তকৈ X টো ডাঙৰ হ'ব X তকৈ L টো ডাঙৰ হ'ব L তকৈ C টো ডাঙৰ হ'ব C তকৈ D ডাঙৰ হ'ব আৰু D তকৈ M ডাঙৰ হ'ব এতিয়া কোনো এটা ডাঙৰ প্ৰতীকৰ সাইডত যদি আমি সৰু প্ৰতীক এটা লিখি দিও অৰ্থাৎ আমি যেনেকৈ তোমাৰ কি পাইছিলো VI পাইছিলো ইয়াত দেখিছা ইয়াত আমি VI পাইছিলো VI মানে কি হৈছে V মানে 5 I মানে হৈছে 1 5 ৰ লগত 1 যোগ কৰি দিছো কি পাইছো আমি 5 ৰ লগত 1 যোগ কৰোতে আমি পাইছো তোমাৰ 6 ঠিক তেনেকৈ 5 ৰ লগত 2 যোগ কৰিছো আমি কি পাইছো 7 5 ৰ লগত 3 যোগ কৰিছো আমি কি পাইছো 8 বুজি পাইছা সো ইয়াত হেতু কথাই দিয়া আছে যে ডাঙৰ প্ৰতীকৰ হোৱাতে মানে বুজি পাইছা ৰাইট সাইডে হোৱাতে এইফালে যদি আমি কি কৰো সৰু প্ৰতীক এটা বহুৱাই দিও হেতু কি হৈ যাব ডাঙৰ প্ৰতীকৰ লগত যোগ হৈ যাব অৰ্থাৎ ইয়াত চোৱা x আৰু I দুটা আছে x টো এটা ডাঙৰ প্ৰতীক হ'ব এটা ডাঙৰ প্ৰতীকৰ হোৱাতে দিয়া আছে তোমাৰ I দুটা বুজি পাইছা I দুটা কি হ'ব সৰু প্ৰতীকৰ মান এটো সৰু প্ৰতীক বুজি পাইছা নে এটো মানটো বেছি ডাঙৰ নহয় এই কাৰণে কি হৈ গৈছে ইয়াত যোগ হৈ গৈছে ঠিক তেনেকৈ তোমাৰ 4 নম্বৰটো চোৱা 4 নম্বৰটো আছে তোমাৰ ডাঙৰ প্ৰতীকৰ বাওহাতে এতিয়া বাওহাতে সৰু প্ৰতীক থাকিলে কি হয় সৰু প্ৰতীকৰ মানটো বিয়োগ হয় এতিয়া সোঁহাতে থাকিলে যোগ হয় ঠিক তেনেকৈ বাওহাতে যদি থাকে ডাঙৰ প্ৰতীকৰ এটো কি হৈ যাব বিয়োগ হৈ যাব বুজি পাইছা বাওহাতে থাকিলে বিয়োগ সোঁহাতে থাকিলে যোগ মনত ৰাখিবা বাওহাত লেফট সাইডে থাকিলে কি হৈ যাব এটো বিয়োগ হৈ যাব এতিয়া ইয়াত উদাহৰণ দিছে তোমাৰ 9 9ত চোৱা x টো ডাঙৰ I টো সৰু I টো কোনফালে আছে তোমাৰ বাও সাইডে আছে সেইকাৰণে 10 ৰ পৰা 1 বিয়োগ হৈ গৈছে অৰ্থাৎ 9 পাইছো আমি ঠিক তেনেকৈ ইয়াত দেখিছা এটো c মানে হৈছে 100 x মানে হৈছে 10 এতিয়া 100 ৰ পৰা c বিয়োগ কৰিলে c ৰ পৰা যদি আমি 10 বিয়োগ কৰো তেতিয়ালে কি পাম আমি 90 পাম ঠিক তেনেকৈ তোমালোকক মই প্ৰথমতে বুজাই দিছো যে I V আছিলে বুজি পাইছা ইয়াত V টো ডাঙৰ আছিলে I টো সৰু আছিলে বুজি পাইছা আৰু I টো কোন সাইডে বহিছে তোমাৰ বাও সাইডে বহিছে তাৰ মানে কি হ'ব তোমাৰ 5 ৰ পৰা আমি কি বিয়োগ কৰিম 1 বিয়োগ কৰিম 5 ৰ পৰা 1 বিয়োগ হলে কিমান হ'ব 4 হ'ব I V মানে এই কাৰণে আমি 4 পাইছিলো তোমালোকে এইখিনি মনত আছে নিশ্চয় এতিয়া এইখিনি লৈকে ঠিকই আছে কিন্তু ইয়াৰ পিছৰ যেটো আছে হেতু ভালদৰে চাব লাগিব কাৰণ এইটোৱে খেলিমেলি লগাব পাৰে তোমালোকক VLD প্ৰতীক তিনিটা কেতিয়াও প্ৰতিটোতকৈ ডাঙৰ প্ৰতীকৰ বাওহাতে নবহে বুজি পাইছা সো 5 নম্বৰ তোমালোকে ভালদৰে মন কৰিবা ইয়াত কি দিছে VLD আৰু মন কৰিবা VLD যিগিটা আছিল সেইগিটা তোমাৰ পুনৰাবৃত্তি নহয় VLD তোমাৰ পুনৰাবৃত্তিও নহয় VLD এটো পুনৰাবৃত্তি নহয় মনত ৰাখিবা পুনৰাবৃত্তি নহয় এটো পইণ্টটো যেটো এক্সট্ৰা কৰি দিয়া আছে মই তোমালোকে লিখিলে একলগতো লিখি ল'ব পাৰিবা কোনো কথা নাই সো পুনৰাবৃত্তি নহয় এটো মনত ৰাখিবা এটো ইম্পৰ্টেন্ট এটো কি কৈছে VLD প্ৰতীক তিনিটা কেতিয়াও অৰ্থাৎ এই তিনিটা প্ৰতীক কেতিয়াও প্ৰতিটোতকৈ ডাঙৰ প্ৰতীকৰ বাওহাতে নবহে অৰ্থাৎ ভিতকৈ ডাঙৰ প্ৰতীক কি আছে ভিতকৈ ডাঙৰ প্ৰতীক আছে তোমাৰ x বুজি পাইছা L তকৈ ডাঙৰ প্ৰতীক কি আছে তোমাৰ c
তাৰপিছত তোমাৰ ডিতকৈ ডাঙৰ প্ৰতীক কি আছে তোমাৰ এম। এতিয়া সিহঁতৰ ডাঙৰ প্ৰতীকৰ বাও হাতে নবহে, মানে আমি কি কৰিব নোৱাৰোঁ, বিয়োগ কৰিব নোৱাৰোঁ। ভি এল ডি আমি কি কৰিব নোৱাৰোঁ, তাতকৈ ডাঙৰ প্ৰতীকৰ পৰা বিয়োগ কৰিব নোৱাৰোঁ। বুজি পাইছা? চ' মই উদাহৰণ দিলে তোমালোকে বুজি পাবা। ইয়াত এটা উদাহৰণ দিয়া আছে। চ' ভিতকৈ ডাঙৰ প্ৰতীক কি, ইয়াতে মই এইটো দেখুৱাই দিছোঁ চোৱা। এইটো ভিতকৈ ডাঙৰ প্ৰতীক হৈছে তোমাৰ এক্স। পাইছা বুজি? যদি মই এক্সৰ বাওঁহাতে ভিক বহুৱাই দিওঁ তেতিয়াহ'লে নিয়মমতে কি হৈ যাব, এক্স মানে হৈছে 10। 10ৰ পৰা যদি মই কি কৰোঁ আকৌ 5 বিয়োগ কৰোঁ, কিমান পাই যাম আমি, 5 পাই যাম। অৰ্থাৎ এক্স ভি মানে কি পাই গ'লোঁ, 5 মানে হৈছে তোমাৰ ভি। এক্স ভি মানে মই ভি পাই গ'লোঁ। এইটো তোমাৰ নিয়মমতে নহ'ব, কাৰণ এইটো কি কৰিব, ইহঁতৰ যিটো নিয়ম আছিলে ৰোমান সংখ্যাৰ, এইটো খেলি মেলি কৰি দিব। ঠিক তেনেকৈ তোমালোকে যদি আৰু চোৱা, ঠিক তেনেকৈ এল দুটা লগ লগালে কি পাওঁ আমি, 50 দুটা লগ লগালে 100 পাওঁ। সেইকাৰণে আমি কি কৰিব নোৱাৰোঁ, এলটো পুনৰাবৃত্তি কৰিব নোৱাৰোঁ। কিন্তু ইয়াতে কি কৈছে, আমি বিয়োগো কৰিব নোৱাৰোঁ। কিয় বিয়োগ কৰিব নোৱাৰোঁ চোৱা, এল আৰু চি আছে ইয়াতে। এতিয়া চিটো ডাঙৰ, এলতকৈ ডাঙৰ। বুজি পাইছানে? চ' চি যদি মই যদি এল চি লিখোঁ, অৰ্থাৎ কি হ'ব তোমাৰ 100ৰ পৰা কি হৈ যাব, 50 বিয়োগ হৈ যাব। 50 বিয়োগ হ'লে কিমান থাকিব, 50। আৰু 50 মানে কি হ'ব, 50 মানে হ'ব তোমাৰ এল। এইটো তোমাৰ হ'ব নোৱাৰে কোনোপধ্যে। বুজি পাইছানে? সেইকাৰণে কি কৈছে ইয়াত, ভি এল ডি প্ৰতীক তিনিটা কেতিয়াও প্ৰতিটোতকৈ ডাঙৰ প্ৰতীকৰ বাওঁহাতে নবহে। বুজি পাইছা? ঠিক তেনেকৈ মই আৰু এটা উদাহৰণ ল'ব পাৰিম, সেইটো আছে তোমাৰ ডি আৰু এম। কিন্তু সেইটো উদাহৰণ মই তোমালোকৰ বাবে থৈ দিছোঁ, তোমালোকে নিজে সেইটো কৰি চাই ল'বা। চ' এইটো কি হ'ব নোৱাৰে, বাওঁহাতে নবহে, অৰ্থাৎ আমি বিয়োগ কৰিব নোৱাৰোঁ। এইটো মনত ৰাখিবা, বাওঁহাতে নবহে বুলি কৈছে, অৰ্থাৎ আমি বিয়োগহে কৰিব নোৱাৰোঁ, বিয়োগ কৰিব নোৱাৰোঁ। কিন্তু সোঁহাতে বহিব পাৰে, অৰ্থাৎ আমি এক্স ভি লিখিব পাৰোঁ বা তোমাৰ চি এল লিখিব পাৰোঁ। এইটো কথা দিয়া আছে। ঠিক তেনেকৈ 6 নম্বৰ পইণ্টটো চাওঁ। 6 নম্বৰ পইণ্টটোত চোৱা, 6 নম্বৰ পইণ্টটো ইম্পৰ্টেণ্ট। এইটো কি দিয়া আছে চোৱা, এইটো দিয়া আছে তোমাৰ আয়ক কেৱল ভি আৰু এক্সৰ পৰাহে বিয়োগ কৰিব পাৰি। এক্সক কেৱল এল আৰু এমৰ পৰা, এল এম আৰু চিৰ পৰা, ঠিক তেনেকৈ চিক কেৱল এম আৰু ডিৰ পৰাহে বিয়োগ কৰিব পাৰি। অৰ্থাৎ ইয়াতো তোমালোকৰ কেইটামান নিয়ম আছে, এইটো একেবাৰে ইম্পৰ্টেণ্ট। চোৱা, প্ৰথমটো হ'ব তোমাৰ আয়ক তোমালোকে কি কৰিব পাৰা, ভি আৰু এক্সৰ পৰা বিয়োগ কৰিব পাৰিবা, এইটো মন কৰিবলগীয়া। তাৰপিছত তোমাৰ এক্সক ক'ৰ পৰা বিয়োগ কৰিব পাৰিবা, তোমালোকে এক্সক বিয়োগ কৰিব পাৰিবা এল এম আৰু চিৰ পৰা। বুজি পাইছা? এই দুটা হ'ল। তাৰপিছত আছে চিক বিয়োগ কৰিব পাৰিম আমি ডি আৰু এমৰ পৰা। বুজি পালা? এতিয়া মই ইয়াত আৰু এবাৰ লিখি দিছোঁ নাম্বাৰকেইটা, চোৱা আই ভি এক্স এল চি ডি এম। এতিয়া চোৱা তোমালোকে আইটো চোৱা, প্ৰথমতে আইটো চোৱা। আইটো কি কৰিব পাৰোঁ আমি, কেৱল ভি আৰু এক্সৰ পৰা বিয়োগ কৰিব পাৰোঁ, এই দুটাৰ পৰাহে বিয়োগ কৰিব পাৰোঁ। আইটো কি হ'ব তোমাৰ ভি আৰু এক্সৰ পৰা বিয়োগ হ'ব। ঠিক তেনেকৈ এতিয়া এক্সটো চাওঁ আমি, এক্সটো কেৱল এল, এইটো এল, তাৰপিছত এইটো এম আৰু চি, এই তিনিটাৰ পৰা বিয়োগ হ'ব পাৰিব, কিন্তু আমি ডিৰ পৰা বিয়োগ কৰিব নোৱাৰোঁ। ঠিক তেনেকৈ চিটো চাওঁ, চিটো আমি কেৱল ডি আৰু এমৰ পৰাহে বিয়োগ কৰিব পাৰোঁ। অৰ্থাৎ এইটোৱে বুজালে যে ইয়াত আমি চোৱা চিটো ডি আৰু এমৰ পৰা, 100টো আমি কি কৰিব পাৰোঁ, 500 আৰু 1000ৰ পৰাহে বিয়োগ কৰিব পাৰোঁ। ঠিক তেনেকৈ তোমাৰ 10টো কিহৰ পৰা বিয়োগ কৰিব পাৰোঁ, 50, তাৰপিছত 100 আৰু 1000ৰ পৰা। 500ৰ পৰা আমি 10 বিয়োগ কৰিব নোৱাৰোঁ, মনত ৰাখিবা। ঠিক তেনেকৈ আইটো অৰ্থাৎ 1টো আমি 5 আৰু 10ৰ পৰাহে বিয়োগ কৰিব পাৰোঁ। বুজি পাইছা? চ' আমি তেনেকুৱাকৈ কৰিব লাগিব। তোমালোকে নিয়মকেইটা চাই পিনে ভয় খাব নালাগে বাৰু। তোমালোকে যদি প্ৰেক্টিছ কৰা তেতিয়াহ'লে তোমালোকৰ অট'মেটিকেলি এইখিনি আহি যাব। বুজি পাইছা নিশ্চয়? চ' এতিয়া 7 নম্বৰটো চোৱা। 7 নম্বৰটো কি দিয়া আছে, এইটো ইণ্টাৰেষ্টিং। 7 নম্বৰটো আছে তোমাৰ, যদি এটা সৰু প্ৰতীক দুটা ডাঙৰ প্ৰতীকৰ মাজত থাকে তেন্তে সেই সৰু প্ৰতীকটো কি হ'ব, তাৰ সোঁহাতে থকা ডাঙৰ প্ৰতীকটোৰ পৰা বিয়োগ হ'ব। এতিয়া কি কৈছে, দুটা ডাঙৰ প্ৰতীক,
অৰ্থাৎ ইয়াত উদাহৰণটোৱে চোৱা তোমালোকে এটা x আছে তাৰপিছত এটা I আছে আৰু এটা x আছে এতিয়া দুটা ডাঙৰ প্ৰতীকৰ মাজত কি আছে মাজত আছে তোমাৰ I2 আছে থাকিলে এই সৰু প্ৰতীকটো অৰ্থাৎ এই I2 তাৰ সোঁহাতে থকা ডাঙৰ প্ৰতীকটোৰ পৰা বিয়োগ হ'ব এতিয়া I ৰ সোঁহাতে কি আছে চোৱা তোমালোকে I ৰ সোঁহাতে আছে তোমাৰ x অৰ্থাৎ এইটো x ৰ পৰা বিয়োগ হ'ব বুজি পাইছা এই ধুনীয়াকৈ দিয়া আছে I এইটো মাজত আছে মাজত থাকিলে এইটো পৰা বিয়োগ হ'ব এইফালটো পৰা সোঁহাতে অৰ্থাৎ ৰাইট সাইড লেফট সাইডৰটো আমি চাব নালাগে ইয়াত 10 তাৰপিছত তোমাৰ ix মানে হ'ব তোমাৰ 9 সো 10 + 9 19 হৈ গৈছে ঠিক তেনেকৈ তোমাৰ dix এইটো চোৱা তোমালোকে এইটো চালে গোটেইখিনি বুজি পাবা মই এটা এক্সট্ৰা কৰি লিখি দিছো চোৱা d এটা আছে I এটা আছে x এটা আছে বুজি পাইছা এতিয়া I2 সোঁহাতত কি আছে I ৰ সোঁহাতত আছে x সো আমি এইখিনি চাব লাগিব d মানেতো তোমাৰ 500 হৈ গ'ল প্লাস এতিয়া I2 মাজত আছে মাজৰ সৰু সংখ্যা এটো বিয়োগ হ'ব কিন্তু কাৰ পৰা বিয়োগ হ'ব আমি হেতু গম পালো নিয়মটোৰ দ্বাৰা সোঁহাতে থকা সংখ্যাটোৰ পৰা বিয়োগ হ'ব সো 10 ৰ পৰা আমি কি কৰিব লাগিব 1 বিয়োগ কৰিব লাগিব 10 ৰ পৰা 1 বিয়োগ কৰিলে কিমান হ'ব 500 প্লাস 10 ৰ পৰা 1 বিয়োগ কৰিলে হ'ব 9 অৰ্থাৎ 509 হৈ যাব ঠিক তেনেকৈ আৰু এটা শেষৰ নিয়ম আছে এটো তোমালোকে কি দিব লাগিব বাৰ দিব লাগিব সো নিয়মটো চোৱা নিয়মটো আছে তোমাৰ কোনো এটা প্ৰতীকৰ ওপৰত পথালিকৈ এটা এডাল আঁচ দিলে ই সেই প্ৰতীকৰ মান 1000 গুণ বঢ়াই দিয়ে এটো একেবাৰে ইম্পৰ্টেন্ট এতিয়া কোনো এটা প্ৰতীকৰ ওপৰত যদি তোমালোকে যিকোনো প্ৰতীক লোৱা ইয়াত কি দিছে ফিল হৈছে পাছৰ ওপৰত বাৰ দি দিছে বাৰ দি দিয়া মানে কি হৈছে 1000 গুণ বৃদ্ধি পাইছে is equal to 5 into 1000 অৰ্থাৎ ইয়াৰ মানটো ডাইৰেক্টলি 5000 হৈ গৈছে বুজি পাইছা ঠিক তেনেকৈ ইয়াত কি কৈছে 21 ৰ লগত ওপৰত বাৰ দি দিছে অৰ্থাৎ এইটো কি হৈ গৈছে 21000 হৈ গৈছে এক লগতে বুজি পাইছা সো তেনেকুৱাকৈ আমি কৰিলে পাই যাম এতিয়া এখিনিলৈকে হ'ল বাৰু ৰোমান সংখ্যা এখিনি আছিল তোমালোকৰ এক্সাৰসাইজত কেইটামান কোৱেশ্চন আছে এখিনি কৰিলে তোমালোকে আৰু ভালদৰে বুজি পাবা ইয়াত মই আৰু কোৱেশ্চন বেছি কৰাই থকা নাই কাৰণ যেহেতু নেক্সট ভিডিঅ তোমাৰ এক্সাৰসাইজৰ কোৱেশ্চনখিনি কৰিমে তেতিয়া তোমালোকৰ ক্লিয়াৰ হৈ যাব এতিয়া আমি ইয়াৰ পিছত চাও নেক্সট কি দিয়া আছে নেক্সট এখন চাৰ্ট দিয়া আছে এইখন একেবাৰে ইম্পৰ্টেন্ট চাৰ্ট এইখনৰ পিছত কেইটামান কোৱেশ্চন দিয়া আছে সো আমি চাৰ্টখন আলোচনা কৰিম চাৰ্টখন আলোচনা কৰাৰ পিছত আমি কি কৰিম অনুশীলনীৰ কোৱেশ্চন কেইটা কৰিম সো চাৰ্টখন চোৱা জানি লও আহা ইয়াত মিলি সেন্টি ডেসি তাৰপিছত মিটাৰ তাৰপিছত ডেকা হেক্টৰ কিলোমিটাৰ এইখিনি দিয়া আছে সো চাৰ্টখন চালে তোমালোকে একো বুজি নাপাবা যদি বুজি পাইছে একেবাৰে ভাল কথা চাৰ্টখনত দিয়া আছে কিন্তু তোমালোকৰ খেলিমেলি লাগিব পাৰে সো চাৰ্টখনৰ কথাখিনিয়ে মই তোমালোকক তলত বুজাই দিবলৈ ট্ৰাই কৰিম আশা কৰো এইখিনি ভালদৰে তোমালোকে বুজি পাবা এতিয়া চোৱা প্ৰথমতে আমাক কি দিয়া আছিল মিলি দিয়া আছিল তাৰপিছত দিয়া আছে সেন্টি মিলি সেন্টি ডেসি তাৰপিছত কি দিয়া আছে মিটাৰ ডেসি মিটাৰ তাৰপিছত আছে ডেকা হেক্টৰ তাৰপিছত আছে তোমাৰ কিলোমিটাৰ কিলো এতিয়া চোৱা ইয়াত কেইটা আছে আমাৰ A1 2 3 4 5 6 7 সো এইকেইটাৰ দ্বাৰা আমি কি কৰিব পাৰো মিটাৰ সেন্টিমিটাৰ এইবিলাক আমি উলিয়াব পাৰিম সো ইয়াত দিয়া আছে তোমাৰ মিটাৰ ইয়াৰ মাজত কি দিয়া আছে চোৱা মাজত দিয়া আছে মিটাৰ এতিয়া আমাৰ ইয়াতো যিখন চাৰ্ট আছিল তাতো তোমাৰ মিটাৰ দিয়া আছে চোৱা এইটো মিটাৰ দিয়া আছে মাজত কি দিয়া আছে মিটাৰ দিয়া আছে চাৰ্টখনত এইটো মিটাৰ আছে তাৰপিছত গ্ৰাম আছে আৰু লিটাৰ আছে সো এইটো মাজত আছে এইটো যেটো 10 বুলি দিয়া আছে তাত তোমাৰ মিটাৰ গ্ৰাম আৰু লিটাৰটো দিয়া আছে সো এইটো তোমাৰ মিটাৰ এই মিটাৰৰ লগত কি থাকিব তোমাৰ বাকি কেইটা থাকিব বাকি কেইটা মানে কি হ'ব তোমাৰ গ্ৰাম GRAM এইটো ইংৰাজীতে লিখি দিলো একো নাই বাৰু গ্ৰাম আৰু এটা থাকিব লিটাৰ বুজি পাইছা এতিয়া আমাক প্ৰয়োজন হিচাপে আমি নামকেইটা আমি নিজে দি লম অৰ্থাৎ আমি যেতিয়া কোনো জুলীয়া বস্তুৰ হিসাব উলিয়াম তেতিয়া হলে আমি কি বুলি মাতিম মিলিলিটাৰ সেন্টিলিটাৰ ডেসিলিটাৰ লিটাৰ থাকিলে এনেকৈ মাতিম আমি
ঠিক তেনেকৈ এইটো তোমাৰ লিটাৰ হৈ যাব এই মিটাৰৰ ঠাইত এইটো লিটাৰ হৈ যাব জুলীয়া বস্তু উলিয়ালে ঠিক তেনেকৈ ডেকা লিটাৰ হেক্টলিটাৰ আৰু কিলোলিটাৰ বুজি পাইছা তাৰপিছত গ্ৰাম গ্ৰাম মানে হৈছে তোমাৰ যেতিয়া আমি ওজন থকা বস্তু চাম কিবা তেতিয়াহ'লে কি হ'ব গ্ৰামত আমি চাম ধৰা তোমাৰ আলু আনিছা তোমালোকে তেতিয়াহ'লে তোমালোকে কিলোগ্ৰাম গ্ৰাম এইবিলাক জানিব লাগিব বুজি পাইছা ঠিক তেনেকৈ লিটাৰ বুলি ক'লে তোমালোকে কি ভাবা পানীৰ কথা ভাবা পানী তোমালোকে কিনিছা 1 লিটাৰৰ বটল কিনিছা 2 লিটাৰৰ বটল কিনিছা বুজি পাইছা তেতিয়া তোমালোকে 1 লিটাৰৰ বটলটো কি কৰিব পাৰিবা চেণ্টিলিটাৰত নিব পাৰিবা মিলিলিটাৰত ল'ব পাৰিবা যদি তোমালোকে এইখিনি জানা সো এইখিনি চোৱা এতিয়া গ্ৰাম থাকিলে আমি মিলিগ্ৰাম কম চেণ্টিগ্ৰাম কম তাৰপিছত ডেচিগ্ৰাম তাৰপিছত গ্ৰাম তাৰপিছত ডেকাগ্ৰাম হেক্টগ্ৰাম কিলোগ্ৰাম বুজি পাইছা কিলোগ্ৰামটো তোমালোকে সকলোৱে শুনিছা কেজি এইটো শুনিছাই গ্ৰামটো শুনিছা বাকি কেইটা তোমালোকে শুনা নাই চায়ত কাৰণ বাকি কেইটা বেছি ইউজ নহয় এইখিনি তোমালোকে জনাৰ বাবেহে বেছি ইউজ নহয় আৰু তোমালোকে যেতিয়া হাই সেকেন্ডাৰী পাবা তেতিয়া কিছুমান এইবিলাক ইউজ হ'ব সো তাৰপিছত আছে তোমাৰ মিটাৰ মিটাৰটো একো নাই মিলিমিটাৰ সেন্টিমিটাৰ ডেসিমিটাৰ মিটাৰ ডেকামিটাৰ হেক্টমিটাৰ কিলোমিটাৰ এইটো মিটাৰটো কিহৰ কাৰণে আমি ব্যৱহাৰ কৰোঁ এইটো ডিসটেন্সৰ কাৰণে এইটো মনত ৰাখি থবা তোমালোকে মই ইয়াত লিখিয়ে দিছো যাতে তোমালোকে লিখি ল'ব পাৰা সো লিটাৰটো কি হ'ব জুলীয়া বস্তুৰ কাৰণে লিটাৰ তাৰপিছত তোমাৰ গ্ৰামটো কি হ'ব গোটা বস্তুৰ কাৰণে গোটা বস্তুৰ কাৰণে হ'ব তোমাৰ গ্ৰামটো তাৰপিছত মিটাৰটো কি হ'ব দূৰত্বৰ বাবে ডিসটেন্স দূৰত্ব বুজি পাইছা এইখিনি তোমালোকে মনত ৰাখি থবা এতিয়া ইয়াত আমি এইখিনি পাই গলো আমি কি পালো চোৱা মিলি পালো সেন্টি পালো ডেসি তাৰপিছত এইখিনি পালো মিটাৰ গ্ৰাম বা লিটাৰ যিকোনো এটা হ'ব তাৰপিছত ডেকা পালো হেক্টো পালো আৰু হিকত থাকিব তোমাৰ কিলো এতিয়া ইহতৰ মাজত ডিফাৰেন্সটো কিমান কৈ আছে এতিয়া ইহতৰ মাজত ডিফাৰেন্সটো তোমাৰ জানিব লাগিব এতিয়া মিলি পৰা সেন্টি লৈকে ডিফাৰেন্স সেন্টি পৰা ডেসি লৈকে পৰা মিটাৰ মিটাৰৰ পৰা ডেকা পৰা হেক্টো পৰা কিলো ইহতৰ প্ৰতিটোৰে মাজত ডিফাৰেন্স থাকিব তোমাৰ 10 কৈ বুজি পাইছা সো ইয়াত তোমাৰ এইটো ইয়াত ডিফাৰেন্স কিমানকৈ থাকিব তোমাৰ ডিফাৰেন্স থাকিব তোমাৰ 10 মই ইয়াত কালাৰটো চেঞ্জ কৰি লৈছো এইটো হ'ব তোমাৰ 10 এটাৰ পৰা এটালৈকে যাওতে কিমান থাকিব 10 কৈ থাকিব এতিয়া আমি এটাৰ পৰা যদি দুটালৈকে যাও তেতিয়াহলে কি হ'ব তোমাৰ 10 টো পূৰণ হৈ যাব এইকেইটা সো চোৱা মিলি পৰা যদি আমি সেন্টিলৈকে যাও তেতিয়াহলে ডিফাৰেন্স থাকিব ইয়াতৰ 10 আৰু মিলি পৰা যদি আমি ডেসিলৈকে যাও তেতিয়াহলে 10 আৰু 10 পূৰণ হৈ যাব অৰ্থাৎ ইয়াত হ'ব 100 বুজি পাইছা ঠিক তেনেকৈ ডেসি পৰা মিটাৰলৈকে গলে 10 ঠিক তেনেকৈ সেন্টি পৰা মিটাৰলৈকে গলে 100 ঠিক তেনেকৈ মিলি পৰা যদি আমি মিটাৰত গুছি যাও তেতিয়াহলে 10 তিনিটা কি হৈ যাব পূৰণ হৈ যাব অৰ্থাৎ 1000 হৈ যাব বুজি পাইছা এতিয়া ইয়াত মন কৰিবলগীয়া কথাটো হ'ল তোমাৰ চোৱা ইয়াত সৰু পৰা ডাঙৰলৈকে গৈ আছে এইটো এটা ক্ৰমত যায় আছে এইটো মিলি পৰা কিলোলৈকে যেটো গৈ আছে এইখিনি সৰু পৰা ডাঙৰলৈকে গৈ আছে আৰু ইয়াত চোৱা ডিসটেন্সটো তোমাৰ ম্যাক্সিমাম কিমান হ'ব ইয়াত যদি আমি মিলি পৰা কিলোলৈকে লও গোটে মিলি কিমান হ'ব এই মিলি পৰা কিলোলৈকে তেতিয়ালে চোৱা এইখিনি গোটেখিনি পূৰণ হৈ যাব ইয়াত কেইটা 10 কেইটা আছে তোমালোকে চাব লাগিব এটা দুটা তিনিটা তাৰপিছত চাৰিটা পাঁচটা ছয়টা অৰ্থাৎ 1 ৰ লগত কি হৈ যাব 6টা শূন্য হৈ যাব 1 ৰ লগত 6টা শূন্য মানে কি হ'ব তোমাৰ গম পাইছা নিশ্চয় তোমালোকে 1 ৰ লগত 5টা শূন্য হলে 1 লাখ হয় 6টা শূন্য হলে 10 লাখ হ'ব বুজি পাইছা সো এইখিনি বেসিক কথা আছিল এতিয়া তোমালোকে চেঞ্জ কেনেকৈ কৰিবা এতিয়া আমি গম পালো ইয়াত কি হৈ আছে সৰু পৰা ডাঙৰলৈকে গৈ আছে অৰ্থাৎ এইখিনি একেবাৰে সৰু আছিল ইয়াত সৰু পৰা লাহে লাহেকে উঠি গৈ আছে ইয়াত অলপমান ডাঙৰ হৈছে ইয়াত আৰু অলপমান ডাঙৰ হৈছে বুজি পাইছা একেবাৰে হিকত কিলোলৈকে গৈছে অৰ্থাৎ এইটো একেবাৰে ডাঙৰ হৈ যাব এইটো একেবাৰে যিখিনি আমি পাই আহিছো মিলি সেন্টি ডেসিমিটাৰ ইয়াত কিলোটো একেবাৰে ডাঙৰটো বুজাব বুজি পাইছা এইটো ডাঙৰ অৰ্থাৎ এইটো হৈছে সৰু পৰা ডাঙৰলৈকে গৈ আছে বুজি পাইছা ইনক্ৰিজিং হৈ আছে এইটো সো এতিয়া তোমালোকক যদি আমি কিছুমান
হিচাপ দি থৈ দিওঁ ধৰা তোমাৰ 1 কেজি 1 কেজিত কি হয় আমি কি জানো এইটো 1 কেজিত অলৱেজ 1000 গ্ৰাম হয় এতিয়া 1 কেজিত 1000 গ্ৰাম হেতু তোমালোকে কেনেকৈ পোৱা তোমালোকে ভাবিছানে এতিয়া চোৱা মই এইটো তোমালোকক বুজাই দি আছো এইটো কেজি মানে হৈছে কিলোগ্ৰাম কিলোৰ লগত গ্ৰাম হৈছে আৰু এইফালে আছে তোমাৰ এইটোত আছে তোমাৰ গ্ৰামটো আছে বুজি পাইছা এতিয়া এই গ্ৰাম আৰু কিলোৰ মাজত ডিফাৰেন্সটো কিমান গ্ৰাম আৰু কিলোৰ মাজত ডিফাৰেন্সটো হৈছে তোমাৰ 10 তিনিটা অৰ্থাৎ 10 তিনিটা পূৰণ কৰিলে কিমান হ'ব 1000 হ'ব সেই কাৰণে এইটো কি হয় 1000 গ্ৰাম এতিয়া 1000 গ্ৰাম কিয় হ'ল এতিয়া চোৱা তোমালোকে মন কৰিবা ইয়াত যেটো গ্ৰাম আছে গ্ৰামতকৈ কি হয় কিলোটো ডাঙৰ হৈ গ'ল ডাঙৰ হৈ যোৱাৰ লগে লগে এতিয়া যদি ডাঙৰৰ পৰা আমি সৰুত নিব লাগে এতিয়া কেজিটো ডাঙৰ গ্ৰামটো সৰু ডাঙৰৰ পৰা সৰুত নিলে আমি কি কৰিব লাগে পূৰণ কৰিব লাগে কিন্তু তোমালোকক যদি মই কি কৰো 1000 গ্ৰাম ধৰা তোমাৰ 1000 গ্ৰাম এতিয়া 1 কেজিটো তোমালোকে কি পালা 1000 গ্ৰাম পালা এতিয়া তোমালোকক মই যদি 1000 গ্ৰাম দিলোহেতেন 1 কেজিটো নিদি পিনে যদি 1000 গ্ৰাম দিলোহেতেন তেতিয়াহলে তোমালোকে কেজিত কেনেকৈ নিলাহেতেন সো এটো তোমালোকে নিব পাৰিবা কাৰণ তোমালোকে সকলোৱে জানা 1 কেজিত 1000 গ্ৰাম 1000 গ্ৰামত 1 কেজি কিন্তু এটো হিচাপত কেনেকৈ যাব চোৱা প্ৰথমতে আমি 1000 গ্ৰাম দিয়া আছে বুজি পাইছা জি মানে গ্ৰাম 1000 গ্ৰাম দিয়া থাকিলে এটোক আমি কিহত নিব লাগে কিলোগ্ৰামত নিব লাগে সো তাৰ কাৰণে আমি কি কৰিম 1000 গ্ৰামক কিলোগ্ৰামত চেঞ্জ কৰাৰ কাৰণে আমি কি কৰিম ইয়াত চাম ইয়াৰ গ্ৰামৰ পৰা কিলোগ্ৰামলৈকে চাম ইয়াত কেইটা আছে 10 তিনিটা আছে অৰ্থাৎ 1000 এতিয়া চোৱা গ্ৰামটো আৰু কিলোগ্ৰাম গ্ৰাম আৰু কেজি ইয়াত কোনটো ডাঙৰ ইয়াত কেজিটো ডাঙৰ এতিয়া আমি অৰ্থাৎ কি কৰি আছো আমি সৰুৰ পৰা ডাঙৰলৈকে নি আছো সৰুৰ পৰা ডাঙৰলৈকে নিলে কি হ'ব তোমাৰ হৰণ কৰিব লাগিব অৰ্থাৎ আমাৰ যেটো দিয়া আছিল বুজি পাইছা আমাৰ 1000 গ্ৰামটো দিয়া আছিল সেই 1000 গ্ৰামটোক আমি আৰু 1000 ৰে হৰণ কৰিব লাগিব তেতিয়া আমি কিলোগ্ৰাম পাম এতিয়া 1000ক যদি 1000 ৰে হৰণ কৰা কি হ'ব তোমাৰ 1 কেজি হৈ যাব বুজি পাইছা ঠিক তেনেকে আৰু তোমালোকে কৰিব পাৰিবা এতিয়া তোমালোকে মনত ৰাখিবলগীয়া কথাটো হ'ল যেতিয়া সৰুৰ পৰা ডাঙৰলৈ যাব তেতিয়ালে হৰণ হ'ব আৰু ডাঙৰৰ পৰা সৰুলৈ গলে তেতিয়ালে কি হ'ব পূৰণ হ'ব সো মই হেতু লাইন লিখি দিছো এইটো একেবাৰে ইম্পৰ্টেন্ট এইটো লাইন যদি তোমালোকৰ মনত থাকে তেতিয়ালে তোমালোকৰ আৰু কোনো প্ৰবলেম নহয় বুজি পাইছা সো সৰুৰ পৰা ডাঙৰ গলে কি হ'ব সৰুৰ পৰা ডাঙৰলৈ যদি আমি লৈ যাও সৰু মানে কোনটো বুজি পাইছা এতিয়া সৰু ডাঙৰটো যদি তোমালোকে বুজি পোৱা না তেতিয়ালে প্ৰবলেম হৈ যাব সৰু ডাঙৰটো চোৱা মিলি পৰা সেন্টি মিলিতকৈ সেন্টিটো ডাঙৰ হ'ব সেন্টি পৰা ডেচিটো ডাঙৰ হ'ব বুজি পাইছা সেন্টিতকৈ ডেচি মিলিতকৈ ডেচি ডাঙৰ হ'ব ঠিক তেনেকৈ মিটাৰটো এই তিনিটাতকৈ ডাঙৰ হ'ব এইটো মিলিতকৈ ডাঙৰ সেন্টিতকৈ ডাঙৰ ডেচিতকৈ ডাঙৰ ঠিক তেনেকৈ কিলোগ্ৰামটো ইয়াৰ গোটেইকেইটা থকাতকৈ ডাঙৰ হ'ব ভ্যালুটো বুজি পাইছা এতিয়া সৰু পৰা ডাঙৰলৈ লৈ গলে কি হ'ব সৰু পৰা ডাঙৰলৈ লৈ গলে হৈ যাব তোমাৰ হৰণ বুজি পাইছা এইটো মনত ৰাখিবা সৰু পৰা ডাঙৰলৈ যদি লৈ যাও আমি এইটো আমি কি কৰিব লাগিব হৰণ কৰিব লাগিব এইটো আমি হৰণ কৰিব লাগিব বুজি পাইছা এইটো বেয়া হৈ গল সো সৰু পৰা ডাঙৰলৈ নিলে এইটো হ'ব তোমাৰ হৰণ ঠিক তেনেকে ডাঙৰৰ পৰা যদি আমি সৰুত লৈ যাও ডাঙৰৰ পৰা সৰুত নিলে তেতিয়ালে তোমাৰ পূৰণ হৈ যাব ইনটু হৈ যাব বুজি পাইছা সো ইয়াৰে তোমালোকে যিকোনো এটা মনত ৰাখিবা যেতিয়া তোমাৰ এটা মনত থাকিব তেতিয়ালে তোমালোকে আনটো উলিয়াব পাৰিবা কেনেকৈ চোৱা যদি ডাঙৰ মানে হৈছে বি আৰু সৰু মানে হৈছে স্মল ডাঙৰ মানে কি বি ফৰ বিগ সৰু মানে হৈছে তোমাৰ স্মল SMALL স্মল এতিয়া ডাঙৰৰ পৰা আমি সৰুক নিলে আমি সৰুক লৈ যাম বুজি পাইছা ইয়াত ভাবি লোৱা এইটো পূৰণ চিন বুলি ভাবি লোৱা ডাঙৰৰ পৰা সৰু BTS বুলি ভাবি লোৱা টি মানে কি হ'ব টি এইটো পূৰণ চিন বুলি ভাবি লোৱা BTS তোমালোকে মনত ৰাখিবা নৰমালি এইটো ট্ৰিক হিচাপত ভাবি লোৱা BTS কিয় দিছো মই তোমালোকে বহুতে BTS ৰ ফ্যান হয় এই কাৰণে মই BTS বুলি দি দিছো সো BTS এত টি মানে কি বুজাব পূৰণ চিন বুজাব সো ডাঙৰৰ পৰা যেতিয়া আমি সৰুত লৈ যাম তেতিয়া কি কৰিব লাগিব তোমালোকে পূৰণ কৰিব লাগিব মাল্টিপ্লিকেশন কৰিব লাগিব পূৰণ কৰিব লাগিব এইটো তোমালোকক ট্ৰিক হিচাপে দিছো তোমালোকে এইটো মনত ৰাখিবা তোমালোকে যদি ডাঙৰৰ পৰা সৰুত নিয়াটো মনত থাকে তেতিয়াহলে তোমালোকে পৰীক্ষাৰ টাইমত
সৰুৰ পৰা ডাঙৰ নিয়মটো মনত থাকিব নালাগে, তোমালোকৰ এটা মনত থাকিলে আনটো তোমালোকে কৰিব পাৰিবা। কাৰণ চোৱা, ইয়াতে মই উদাহৰণ এইটো দিছিলোঁ, এইটোত তোমাৰ ডাঙৰ, এইটো আছিলে ডাঙৰ, ডাঙৰৰ পৰা সৰুত নিলে কি কৰিব লাগে, পূৰণ কৰিব লাগে। তোমালোকৰ মনত আছে নিশ্চয়। চ' তোমালোকক যদি এইটোৰ পৰা ডাঙৰ নিব দিয়ে, তেতিয়াহ'লে তোমালোকে গম পাবা যে সৰুৰ পৰা ডাঙৰত নিব দিছে, সেইটো যদি পূৰণ আছিল এইটো কি হ'ব, হৰণ থাকিব। কিন্তু তোমালোকে যদি দুটা মুখস্থ কৰি থৈ দিয়া, তেতিয়াহ'লে তোমালোকৰ খেলি মেলি লাগি যাব। এতিয়া তোমালোকে সৰুৰ পৰা ডাঙৰ যদি আহি যায় পৰীক্ষাত, তেতিয়াহ'লে তোমালোকে কি কৰি দিবা, হৰণ কৰি দিবা। চ' তোমালোকে ইয়াত ফ'কাছ কৰা, এইটোত এটা তোমালোকে ফ'কাছ কৰা। অ'কে, তাৰপিছত এইখিনি তোমালোকে বুজি পালা বুলি ধৰি ল'লোঁ। এতিয়া কুৱেশ্যন কৰিলে তোমালোকে গোটেইখিনি কৰিব পাৰিবা, ক্লিয়াৰ হৈ যাব তোমালোকৰ। আৰু কুৱেশ্যনকেইটা তোমালোকে নিজে নিজে ট্ৰাই কৰিবা এইকেইটা। মই বাৰু এতিয়াই কৰি দিম, কিন্তু তোমালোকে যদি নিজে নিজে ট্ৰাই কৰা, তেতিয়াহ'লে তোমালোকে গম পাবা যে তোমালোকে কিমানখিনি বুজি পাইছা। এতিয়া চোৱা, ইয়াত কি দিয়া আছে, 1 কিলোমিটাৰ 1 মিটাৰৰ 1000 গুণ। 1 মিটাৰৰ 1000 গুণ বুলি কৈছে, কিলোমিটাৰটো, কিলোমিটাৰ km। চ' মই ইয়াত কিলোগ্ৰামৰ তোমালোকক এক্সাম্পল দি দিছিলোঁ, কেজি দিছিলোঁ। ইয়াত কিলোমিটাৰৰ কথা কোৱা আছে। 1 কিলোমিটাৰ ইজ ইকুৱেল টু 1000। এইটো কি যদি মিটাৰ দিয়া থাকে, তেতিয়াহ'লে এইটো কি হ'ব, মিটাৰ হ'ব, বুজি পাইছা। 1000 মিটাৰৰ সমান হ'ব, এইটো যদি কিলোমিটাৰ হয়। চ' এইটোৱে, এইখিনি কেনেকৈ হ'ল তোমালোকক বুজাই দিয়া আছে। তোমালোকক মই আৰু ইয়াত চাৰ্টখন বুজাই নিদিওঁ, কাৰণ চাৰ্টখন বুজাই দিলে তোমালোকৰ খেলি মেলিহে হৈ যাব, বুজি পাইছা। চ' এইখিনি তোমালোকে বুজি পালা। তাৰপিছত কিলোমিটাৰটো 1000 মিটাৰ দিয়া আছে, এইটোৰ পৰা এইটো দিছে। চ' ঠিক তেনেকৈ 1 কিলোগ্ৰাম 1000 গ্ৰাম, এইটো মই তোমালোকক বুজাই দিছোঁ। আৰু কিলোলিটাৰটো 1000 লিটাৰ হ'ব। ইয়াত জাষ্ট কিলোটো ছেম আছে, ইয়াত লিটাৰ কৰিছে, এটাত গ্ৰাম কৰিছে, আৰু এটাত কি কৰিছে, মিটাৰ কৰিছে। ঠিক তেনেকৈ তোমাৰ 1000 মিলিমিটাৰত 1 মিটাৰ হ'ব, 1000 মিলিলিটাৰত 1 লিটাৰ হ'ব, 1000 মিলিগ্ৰামত 1 গ্ৰাম হ'ব। চ' এইখিনি তোমালোকে বুজি পাইছা। ইয়াত কি কৰিছে, মিলিৰ লগত এইটো কৰিছে। চ' মিলিৰ লগত কৰিলে তোমালোকে মিটাৰ গ্ৰাম কেনেকৈ পাবা, সেইটো তোমালোকক মই বুজাই দিছোঁ। এইটো কেনেকৈ আছিলে তোমাৰ, চোৱা, এইটো মিলি আছিলে, মিলি আৰু এইটো মিটাৰ আছিলে। চ' এইটো কি আছিলে, মিলিটো সৰুৰ পৰা ডাঙৰলৈকে গৈছে, সৰুৰ পৰা ডাঙৰলৈ গ'লে কি হ'ব, হৰণ হৈ যাব, বুজি পাইছা। চ' ইয়াত যদি মই 1000 লিখোঁ, 1000 কি লিখিম, মই 1000 মিলিমিটাৰ লিখিম। ধৰা তোমাৰ 1000 মিলিমিটাৰ mm। 1000 মিলিমিটাৰক যদি মই কি কৰোঁ, মিটাৰলৈ লৈ যাওঁ, তেতিয়াহ'লে কি হ'ব, এতিয়া এইটো যিহেতু সৰুৰ পৰা ডাঙৰলৈকে যাব, মিলিমিটাৰৰ পৰা মিটাৰলৈকে যাব, সেইকাৰণে মই কি কৰিম, হৰণ কৰিম। আৰু কিহেৰে হৰণ কৰিম, ইয়াত 10 তিনিটা আছে, অৰ্থাৎ 1000ৰে হৰণ কৰিম। চ' ইয়াত কি হ'ব, 1000 আৰু তলত হ'ব তোমাৰ 1000। আৰু ইয়াত কি লিখিম আমি, মিলিমিটাৰটোৰ পৰা আমি মিটাৰ পাই যাম হৰণ কৰিলে, অৰ্থাৎ 1 মিটাৰ হৈ যাব। সেইটোৱে ইয়াত দিয়া আছে। ঠিক তেনেকৈ তোমাৰ বাকীকেইটাও একে। এটা মই কৰিলোঁ মিলিমিটাৰ, চ' বাকীকেইটা লিটাৰ আৰু গ্ৰামটো ছেইম হ'ব। এতিয়া ইয়াতে তোমাৰ কৰি চোৱা বুলি কেইটামান কুৱেশ্যন দিয়া আছে, এইখিনি মই আলোচনা কৰিম। তোমালোকে প্ৰথমতে কুৱেশ্যনকেইটা প্ৰেক্টিছ কৰি ল'বা। তাৰপিছত যদি তোমালোকৰ কিবা ডাউট থাকে, তেতিয়াহ'লে তোমালোকে এইখিনি চাবা বা মিলাই চাবা, তোমালোকে বুজি পাইছা নিশ্চয়। তাৰ আগতে তোমালোকে ভিডিঅ'টো চাই নল'বা, কিন্তু তোমাৰ বেছিক ভিডিঅ'খিনি চাবা। তাৰপিছতো যদি তোমালোকে কিবা বুজি পোৱা নাই, তেতিয়াহ'লে কমেণ্ট কৰি জনাবা। নিশ্চয় মই বেলেগ এটা ভিডিঅ'ত তোমালোকক এইখিনি বুজাবলৈ ট্ৰাই কৰিম। এতিয়া আমি চাম অনুশীলনী। অনুশীলনীত চোৱা, কৰি চোৱাত প্ৰথমত আছে তোমাৰ 2 মিটাৰত কিমান মিলিমিটাৰ। চ' 2 মিটাৰত কিমান মিলিমিটাৰ, এইটো তোমালোকে কৰিব পাৰিবা নিশ্চয়। মই ইয়াত ছাইডতে কৰি দিছোঁ এইটো। চ' 1, এইটো চোৱা, প্ৰথমতে আমি জানো 1 মিটাৰ। 1 মিটাৰত কিমান হ'ব, 1 মিটাৰত হ'ব 1000 মিলিমিটাৰ। কেনেকৈ হ'ব চোৱা, প্ৰথম আছিলে মিলি, তাৰপিছত আছিলে চেণ্টি, তাৰপিছত আছিলে ডেচি, তাৰপিছত আছে মিটাৰ। এতিয়া 1 মিটাৰ, এতিয়া এইটো যদি 1 মিটাৰ লাগে আমাক, 1 মিটাৰত কি হ'ব, 1 মিটাৰ ইজ ইকুৱেল টু, এতিয়া চোৱা, মিটাৰটো ডাঙৰ, আমি জানো এই মিটাৰটো তোমাৰ ডাঙৰ। এতিয়া সৰুৰ পৰা ডাঙৰলৈ লৈ যাম, অৰ্থাৎ এইটো মিলিমিটাৰৰ পৰা মিটাৰলৈ লৈ যাম। লৈ গ'লে ইয়াত মাজত কেইটা থাকিব, 10, তাৰপিছত 10 আৰু 10, 10 তিনিটা থাকিব, অৰ্থাৎ ইয়াত সংখ্যা 4টা থকা মানে আমি 1000ৰে হৰণ কৰি দিব লাগিব, বুজি পাইছা। চ' 1000ৰে আমি কাক হৰণ কৰিব লাগিব, পূৰণ কৰিব লাগিব। কেনেকৈ, কাৰণ আমি যিটো কৈছিলোঁ BTS, মানে ডাঙৰৰ পৰা যেতিয়া আমি সৰুত লৈ যাম, তেতিয়াহ'লে আমি কি কৰিব লাগিব,
পূৰণ কৰিব লাগিব কিন্তু আমি যদি সৰুৰ পৰা ডাঙৰলৈ লৈ যাওঁ তেতিয়ালে আমি হৰণ কৰিব লাগিব এতিয়া আমি যেহেতু মিটাৰৰ পৰা আমি লৈ যাম মিটাৰৰ পৰা আমি ক'ত নিম মিলিমিটাৰলৈ লৈ যাম সেইকাৰণে আমি কি কৰিম 1 ৰ লগত আমি কি কৰিম 1000 পূৰণ কৰিম বুজি পাইছা সো 1 মিটাৰৰ লগত আমি কি পালো 1 মিটাৰ ইজ ইকুৱেল টু আমি 1000 মিলিমিটাৰ পালো এতিয়া 1 মিটাৰটো যদি 1000 মিলিমিটাৰ হয় 2 মিটাৰটো কি হ'ব সো 2 টো পূৰণ কৰি দিয়া 2 পূৰণ 1000 হ'ব 2 পূৰণ 1000 মিলিমিটাৰ সো এইখিনি কি হৈ যাব তোমাৰ 2000 মিলিমিটাৰ বুজি পাইছা সো এইখিনি आंसर therefore এইখিনি ইয়াৰ आंसर সো 2 মিটাৰত কিমান মিলিমিটাৰ হ'ব তোমালোকে বুজি পালা মই এইখিনি তলত লিখি দিছো 2 মিটাৰ ইজ ইকুৱেল টু 2000 মিলিমিটাৰ এতিয়া আমি 2 নম্বৰটো চাও 2 নম্বৰটো কি দিয়া আছে তোমাৰ 26 সেন্টিমিটাৰত 260 মিলিমিটাৰ হয় নে হেতু আমি চেক কৰিব লাগিব এতিয়া ইয়াত কি কথা দিয়া আছে তোমাৰ সেন্টিমিটাৰ আৰু কি দিয়া আছে তোমাৰ মিলিমিটাৰ সো মিলিমিটাৰটো আগত আহে সো মিলিমিটাৰটো আমি আগত লিখিব লাগিব তাৰপিছত সেন্টিমিটাৰ লিখিব লাগিব নহয় জানো সো এটো মিলিমিটাৰ তাৰপিছত আহিব তোমাৰ সেন্টিমিটাৰ এতিয়া ইহঁতৰ মাজত ডিফাৰেন্স আছে 10 এতিয়া আমি চোৱা আমি জানিব লাগিব 1 সেন্টিমিটাৰত কিমান মিলিমিটাৰ হয় সো 1 সেন্টিমিটাৰ ইজ ইকুৱেল টু এতিয়া তোমালোকক মই নিয়ম এটা দি দিছিলো BTS BTS মানে হৈছে তোমাৰ ডাঙৰৰ পৰা সৰুত নিলে এটো কি হ'ব পূৰণ হৈ যাব বুজি পাইছা এতিয়া 1 সেন্টিমিটাৰৰ পৰা যদি আমি মিলিমিটাৰত লৈ যাও এটো ডাঙৰৰ পৰা সৰুত আহি যাব এটো ইফালে আহি যাব আহি গলে কি হৈ যাব পূৰণ হৈ যাব কিমান পূৰণ কৰিব লাগিব এই দুটাৰ মাজৰ পাৰ্থক্য কিমান 10 সো 10 পূৰণ কৰিব লাগিব কি হ'ব 1 * 10 10 কি হৈ যাব তোমাৰ মিলিমিটাৰ এতিয়া 1 সেন্টিমিটাৰত যদি 10 মিলিমিটাৰ হয় তেতিয়ালে তোমাৰ 26 আছে সো 26 সেন্টিমিটাৰত কি হ'ব 26 সেন্টিমিটাৰত হ'ব তোমাৰ 26 * 10 মিলিমিটাৰ হ'ব অৰ্থাৎ 26 ৰ লগত 10 পূৰণ কৰিলে কি হ'ব 26 আৰু ইফালে শূন্যটো আহি যাব অৰ্থাৎ 260 মিলিমিটাৰ হ'ব সো এটো হয় না সুধিছে সো এটো আমি কি বুলি ক'ব লাগিব হয় বুলি ক'ব লাগিব সো therefore কি হ'ব তোমাৰ 26 সেন্টিমিটাৰত 260 মিলিমিটাৰ হয় বুজি পাইছা সো এইখিনি আছিল আশা কৰো তোমালোকে এইখিনি ভালদৰে বুজি পালা এইখিনি হৈ গল এতিয়া আমি চাম 3 নম্বৰটো সো 3 নম্বৰটো কি দিয়া আছে চোৱা 13 কিলোগ্ৰামক গ্ৰামত প্ৰকাশ কৰা সো ইয়াতে মই কৈ দিছো 13 কিলোগ্ৰাম সো কিলোগ্ৰামক কি কৰিব দিছে আমাক গ্ৰামত প্ৰকাশ কৰিব দিছে বুজি পাইছা সো এটো কেনেকৈ কৰিব লাগিব ভাবাচোন তোমালোকে সো প্ৰথম কিলোগ্ৰামৰ পৰা আমাক গ্ৰামত নিব লাগে সো আমি প্ৰথমতে 1 টো উলিয়াই লম 1 টো তোমালোকে সকলোৱে জানা মই এটো প্ৰথমতে শিকাই দিছো তোমালোকক সো 1 কিলোগ্ৰামত কিমান গ্ৰাম হয় 1 কিলোগ্ৰাম ইজ ইকুৱেল টু 1000 গ্ৰাম হয় 1000 গ্ৰাম এতিয়া এটো কেনেকৈ হ'ব 1 কিলোগ্ৰামত 1000 গ্ৰাম কেনেকৈ হ'ব হেতু তোমালোকক মই বুজাই দিছো আমাৰ ইয়াত যেটো গ্ৰামৰ কথা দিয়া আছে আমাৰ কি আহিব মিলিগ্ৰাম তাৰপিছত সেন্টিগ্ৰাম তাৰপিছত কি আহিব ডেসিগ্ৰাম তাৰপিছত গ্ৰাম তাৰপিছত কি আহিব ডেকাগ্ৰাম হেক্টোগ্ৰাম তাৰপিছত আহিব কিলোগ্ৰাম বুজি পাইছা সো ইয়াতৰ মাজত ডিফাৰেন্স কিমান হ'ব 1000 বুজি পাইছা এতিয়া 1 কেজি এটো ডাঙৰৰ পৰা সৰুত আহিব BTS পূৰণ হৈ যাব সো 1000 পূৰণ হৈ যাব সো কি হ'ব তোমাৰ 1000 গ্ৰাম হৈ যাব এতিয়া 1 কেজিত আমি 1000 গ্ৰামটো পালো এতিয়া 13 কেজিত কিমান হ'ব সো 13 কেজিত হ'ব 13 টো পূৰণ কৰি দিয়া ইয়াতে 13 পূৰণ 1000 সো কিমান হ'ব 13 1000ত তোমাৰ তিনিটা শূন্য 13000 গ্ৰাম বুজি পাইছা এতিয়া আমি 4 নম্বৰ কোৱেশ্চনটো চাও ইয়াত দিয়া আছে 9 কিলোমিটাৰত কিমান সেন্টিমিটাৰ সো ইয়াত মিটাৰৰ কথা দিয়া আছে কিলোমিটাৰৰ পৰা ডাইৰেক্ট সেন্টিমিটাৰত আনিব দিছে সো তোমালোকক মই প্ৰথমতে কৈছিলো প্ৰথম কি আছিল মিলিমিটাৰ সেন্টিমিটাৰ ডেসিমিটাৰ মিটাৰ ডেকামিটাৰ হেক্টোমিটাৰ আৰু কিলোমিটাৰ km এটা কি কৰিছে কিমান সেন্টিমিটাৰ ইয়াত সেন্টিমিটাৰৰ কথা কৈছে ইয়াত সেন্টিমিটাৰ আৰু কিলোমিটাৰ এইখিনি এতিয়া ইয়াৰ ডিফাৰেন্সটো কিমান হ'ব 10 10 10 তিনিটা চাৰিটা পাঁচটা সো একৰ লগত পাঁচটা শূন্য 1 ৰ লগত পাঁচটা শূন্য বুজি পাইছা এতিয়া আমি কি কৰিম সেন্টিমিটাৰত নিব লাগিব কিমান সেন্টিমিটাৰ সো ডাঙৰৰ পৰা আমি সৰুত আনিব লাগিব বুজি পাইছা ডাঙৰৰ পৰা সৰুত আনিলে কি হ'ব চোৱাচোন সো প্ৰথম আমি 1 কিলোমিটাৰটো লিখি লও
1 কিলোমিটাৰ ইজ ইকুৱেল টু কিমান হ'ব 1 কিলোমিটাৰত যদি মই সেন্টিমিটাৰ প্ৰকাশ কৰোঁ কিমান সেন্টিমিটাৰ হ'ব সো BTS ডাঙৰৰ পৰা সৰু টানিলে পূৰণ হ'ব সো ইয়াত ডিফাৰেন্স কিমান আছে ইয়াত ডিফাৰেন্স আছে তোমাৰ ইয়াত 1 ৰ লগত 5টা শূন্য অৰ্থাৎ তোমাৰ 1 লাখ হ'ব সো 1 লাখ সেন্টিমিটাৰ হ'ব 2 3 4 5 5টা শূন্য ধৰিলো এটো সেন্টিমিটাৰ হ'ব এতিয়া আমাক সুধিছে 9 কিলোমিটাৰত কিমান সেন্টিমিটাৰ সো therefore 9 কিলোমিটাৰ km is equal to 9 পূৰণ 1 লাখ পূৰণ কৰি দিয়া তোমালোকে ইমান সেন্টিমিটাৰ সো এটো পূৰণ কৰিলে কিমান হ'ব 9 লাখ সেন্টিমিটাৰ বুজি পাইছা সো এটো একেবাৰে সিম্পল আছিল এতিয়া 4 নম্বৰটো হৈ গল এতিয়া আমি চাম তোমাৰ 5 নম্বৰটো 5 নম্বৰটো কি দিয়া আছে তোমাৰ 5 মিলিমিটাৰত কিমান সেন্টিমিটাৰ সো ইয়াত মিলিমিটাৰৰ কথা দিয়া আছে মিলিমিটাৰত কিমান সেন্টিমিটাৰ সুধিছে সো এটো তোমালোকে নিশ্চয় কৰিব পাৰিবা প্ৰথমতে আমি সেন্টিমিটাৰটো উলিয়াই লম তাৰপিছত আমি মিলিমিটাৰত যাব পাৰিম বুজি পাইছা সো 1 মিলিমিটাৰত কিমান সেন্টিমিটাৰ হ'ব হেতু আমি উলিয়াব পাৰিম সো মিলি তাৰপিছত সেন্টি ইয়াত মিটাৰৰ কথা কোৱা আছে মিলিমিটাৰ টু সেন্টিমিটাৰ তো প্ৰথমতে আমি জানিব লাগিব 1 মিলিমিটাৰত কিমান সেন্টিমিটাৰ সো 1 মিলিমিটাৰ ইজ ইকুৱেল টু এটা সা মিলি সেন্টি এতিয়া ইয়াত আমি সৰু পৰা ডাঙৰলৈ লৈ যাম সেই কাৰণে আমি হৰণ কৰিব লাগিব আৰু কিৰে হৰণ কৰিম 10 এৰে সো 1 মিলিমিটাৰত কিমান হ'ব 1/10 সেন্টিমিটাৰ হ'ব সিম্পল এতিয়া 5 মিলিমিটাৰৰ কথা কৈছে therefore 5 মিলিমিটাৰ ইজ ইকুৱেল টু কি হ'ব 5 into 1/10 সেন্টিমিটাৰ হ'ব অৰ্থাৎ কি হ'ব হাফ সেন্টিমিটাৰ বুজি পাইছা হাফ সেন্টিমিটাৰ মানে কি এটো যদি তোমালোকে হৰণ কৰি দিয়া দুই ভাগৰ একটো যদি হৰণ কৰি দিয়া তেতিয়ালে কি হ'ব তোমাৰ 0.5 সেন্টিমিটাৰ বুজি পাইছা একেবাৰে সিম্পল আছিল এতিয়া আমি 6 নম্বৰটো চাম 6 নম্বৰটো কি দি আছে চোৱা মই অসমীয়া মিডিয়ামটো উলিয়াই লৈছো 6 নম্বৰটো আছে তোমাৰ 1 মিলিগ্ৰাম ইজ ইকুৱেল টু 1/10 সেন্টিগ্ৰাম হয়নে সো ইয়াতে মই কৰি দিছো সাইডত চোৱা 1 মিলিগ্ৰাম সো মিলিগ্ৰাম প্ৰথমতে মিলি তাৰপিছত সেন্টি বুজি পাইছা মিলিগ্ৰাম সেন্টিগ্ৰাম ওকে মিলি সেন্টি ইয়াত ডিফাৰেন্স কিমান থাকিব 10 থাকিব বুজি পাইছা তোমালোকে এটো ইয়াত ডিফাৰেন্স 10 হ'ব এটা সুধিছে 1 মিলিগ্ৰামত 1/10 সেন্টিগ্ৰাম হয়নে সো 1 মিলিগ্ৰাম ইজ ইকুৱেল টু এতিয়া তোমালোকে জানা BTS মানে কি হ'ব ডাঙৰৰ পৰা সৰুত নিলে কি হৈ যাব পূৰণ হৈ যাব এটো সেন্টিগ্ৰামটো ডাঙৰ মিলিগ্ৰামটো সৰু এটো যদি আমি আনো পূৰণ হৈ যাব কিন্তু ইয়াত মিলিগ্ৰামৰ পৰা সেন্টিগ্ৰামত নিছে অৰ্থাৎ এটো হৰণ হৈ যাব কিৰে হৰণ কৰিব লাগিব যেটো ইয়াত 10 আছে 10 এৰে হৰণ কৰিব লাগিব সো 1 মিলিগ্ৰাম ইজ ইকুৱেল টু 1/10 সেন্টিগ্ৰাম হ'ব বুজি পাইছা সো এটো কি হ'ব হয় বুলি লিখিবা তোমালোকে হয় সো ইয়াৰ এনসাৰ এইখিনি একেবাৰে সিম্পল আছিল এতিয়া আমি চাম 7 নম্বৰটো 6 নম্বৰটো বুজি পালা 7 নম্বৰটো চাম 2 মিটাৰ 70 সেন্টিমিটাৰত কিমান মিটাৰ সো ইয়াত কি দিয়া আছে 2 মিটাৰ আৰু 70 সেন্টিমিটাৰ এইটো আমি কি কৰিব লাগিব ভাঙি ল'ব লাগিব কেনেকৈ ভাঙি লম চোৱা 2 মিটাৰ প্লাস 70 সেন্টিমিটাৰ এতিয়া 70 সেন্টিমিটাৰটো আমি কি কৰিব পাৰো মিটাৰত নিব লাগিব বুজি পাইছা যেটো আমাক কিমান মিটাৰ সুধিছে আমি 70 সেন্টিমিটাৰক কি কৰি মিটাৰত লৈ যাম এতিয়া সেন্টিমিটাৰৰ পৰা মিটাৰত কেনেকৈ নিয়ে প্ৰথম আছিল মিলি তাৰপিছত সেন্টি মিলি সেন্টি তাৰপিছত ডেসি মিটাৰ ইয়াৰ ডিফাৰেন্স কিমান হ'ব তোমাৰ 100 বুজি পাইছা ইহতৰ ডিফাৰেন্স হ'ব 100 এতিয়া সেন্টি পৰা মিটাৰত নিব লাগে এতিয়া আমি কি কৰিছো সৰু পৰা ডাঙৰত লৈ গৈ আছো সো হৰণ কৰিব লাগিব সো 70 ক আমি কিৰে হৰণ কৰিম 100 ৰে হৰণ কৰিম এটো কি হৈ যাব এতিয়া মিটাৰ হৈ যাব এতিয়া আমি এখিনি এটো কাটি দিলু 0 0 তাৰছত 7/10 হল 7/10 মানে কি তোমালোকে জানা 0.7 হ'ব বুজি পাইছা সো 0.7 সো ইজ ইকুৱেল টু 2 মিটাৰ প্লাস 0.7 মিটাৰ সো এখিনি যোগ কৰিলে কি হ'ব 2.7 মিটাৰ বুজি পাইছা সো এটো ইয়াৰ আনসাৰ এতিয়া তোমাৰ 8 নম্বৰটো চাও আমি 8 নম্বৰটো কি দি আছে 400 মিটাৰত কিমান কিলোমিটাৰ সো মিটাৰৰ পৰা কিলোমিটাৰত লৈ যাব লাগিব
প্ৰথম আছিলে মিলি চেণ্টি ডেচি তাৰপিছত মিটাৰ তাৰপিছত ডেকা হেক্টৰ তাৰপিছত কিলোমিটাৰ সো ইহঁতৰ মাজত ডিফাৰেন্স কিমান হ'ব তোমাৰ 1000 হ'ব 1000 সো এতিয়া 1 মিটাৰত কিমান কিলোমিটাৰ 1 মিটাৰ ইজ ইকুৱেল টু এই মিটাৰৰ পৰা কিলোমিটাৰ আমি কি কৰিম সৰুৰ পৰা ডাঙৰলৈ লৈ যাম সেই কাৰণে কি হ'ব তোমাৰ হৰণ হৈ যাব সো 1 মিটাৰ ইজ ইকুৱেল টু 1/1000 কিলোমিটাৰ বুজি পাইছা এতিয়া আমাক খুদিছে 400 সো 400 মিটাৰত কিমান কিলোমিটাৰ হ'ব সো 400 টো পূৰণ কৰি দিয়া 400 ৰ লগত পূৰণ কৰি দিলে 400 * 1/1000 তেতিয়ালে কি হৈ যাব এইখিনি 00 দুটা কাটা যাব তাৰ পিছত কি হ'ব 4/10 হৈ যাব 4/10 কেজি আৰু 4/10 মানে কি হৈ যাব ইয়াত যদি 10 থাকে তলত তেতিয়ালে দশমিকটো কি হৈ যাব সংখ্যাটোৰ আগৰ হৈ যাব অৰ্থাৎ 0.4 কিলোমিটাৰ বুজি পাইছা সো 400 মিটাৰত কিমান হ'ব 0.4 কিলোমিটাৰ ইয়াতে তোমালোকে 0.4 বহুৱাই দিবা সো এটো সিম্পল আছিল এতিয়া 9 নম্বৰটো চাও 9 নম্বৰটো দিয়া আছে তোমাৰ 25 লিটাৰ ইজ ইকুৱেল টু কিমান কিলোলিটাৰ সো লিটাৰৰ পৰা কিলোলিটাৰত নিব লাগে লিটাৰৰ পৰা কিলোলিটাৰত নিলে কি হ'ব মিলি চেণ্টি ডেচি তাৰপিছত কি হ'ব লিটাৰ তাৰপিছত ডেকালিটাৰ হেক্টলিটাৰ ডেকালিটাৰ হেক্টলিটাৰ আৰু কিলোলিটাৰ এতিয়া লিটাৰৰ পৰা যদি কিলোলিটাৰত নিব লাগে ইহঁতৰ ডিফাৰেন্সটো তোমাৰ 1000 এ আছে বুজি পাইছা এতিয়া লিটাৰটো সৰুৰ পৰা ডাঙৰত লৈ যাম হেকাৰণে আমি কি কৰিব লাগিব হৰণ কৰিব লাগিব বুজি পাইছা সো 1 লিটাৰত কিমান হ'ব 1/1000 কিলোলিটাৰ হ'ব kl l to capital হ'ব কিলোলিটাৰ এতিয়া 25 লিটাৰত কিমান হ'ব therefore 25 লিটাৰত হ'ব তোমাৰ 25 into 1/1000 kl কিলোলিটাৰ এতিয়া কি কৰিব লাগিব 25/1000 সো এটো একেবাৰে সিম্পল কিমান আছে একৰ লগত তিনিটা শূন্য আছে সো ইয়াত দশমিকটো কি হ'ব তোমাৰ প্ৰথম 0.025 হ'ব 025 কিলোলিটাৰ কেনেকৈ হৈছে বুজি পাইছা ইয়াত তিনিটা শূন্য আছে সো ইয়াত প্ৰথমটো তোমাৰ 25 দুটা হল আৰু এটা ইয়াত শূন্য লগাই দিবা সো 0.025 কিলোলিটাৰ ঠিক তেনেকৈ তোমাৰ মিলিমিটাৰত নিব দিছে মিলিলিটাৰ সৰি এতিয়া মিলিলিটাৰত নিলে কি হ'ব এটো একেবাৰে ইজি হৈ যাব প্ৰথমতে কি আছিল তোমাৰ মিলিলিটাৰ সেন্টিলিটাৰ ডেসিলিটাৰ তাৰপিছত লিটাৰ ইয়াতে তোমাৰ কিমান আছে ডিফাৰেন্স 4টা আছে 1000 4টা থাকিলে এতিয়া কি কৰিম আমি 1 লিটাৰত কিমান মিলিলিটাৰ হ'ব এটো আমি চাব লাগিব এতিয়া যেহেতু আমি ডাঙৰৰ পৰা কি কৰিছো সৰুত লৈ গৈছো এই কাৰণে পূৰণ হৈ যাব ইয়াত কিমান পূৰণ হ'ব 1000 মিলিলিটাৰ হ'ব মিলিলিটাৰ হলে therefore 25 লিটাৰত কিমান হ'ব 25 পূৰণ 1000 কৰিব লাগিব তাৰপিছত মিলিলিটাৰ সো 25 ৰ লগত শূন্য কেইটা দিব লাগিব তিনিটা সো 25000 মিলিলিটাৰ সো এইখিনি আছিল ইয়াত লিখিবা তোমালোকে 0.025 কিলোলিটাৰ আৰু ইয়াত লিখিব লাগিব তোমালোকে 25000 25000 মিলিলিটাৰ আশা কৰো এইখিনি ভালদৰে বুজি পালা সো এইখিনি তোমাৰ এনসাৰখিনি হৈ গল এইখিনি তোমালোকৰ কৰিবলগীয়া আছিল ইয়াতে মই ধুনিয়াকৈ সিৰিয়ালি লিখি দিছো তোমালোকক যিখিনি প্ৰথমতে লিখি দিছিলো এইখিনি ইয়াত সিৰিয়ালি আছে তোমালোকে চাই লব পাৰিবা সো আশা কৰো তোমালোকে ভিডিওটো চাই ভালদৰে বুজি পাইছা যদি ভিডিওটো ভাল লাগিছে প্লিজ লাইক কমেন্ট শেয়াৰ এণ্ড সাবস্ক্ৰাইব কৰি দিবা এতিয়া ইয়াৰ নেক্সট ভিডিওত আমি কি আলোচনা কৰিম অনুশীলনী 1 দি আলোচনা কৰিম আশা কৰো তোমালোকে সকলোৱে ভিডিওবোৰ লাইক কৰিবা আৰু শেয়াৰ কৰি দিবা থ্যাংক ইউ থ্যাঙ্কস ফৰ ওয়াচিং